নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ই কক্ষালৈ তোমালোকক স্বাগতম জনাইছো মই তোমালোকৰ পৰিণীতা মেম আজি মই তোমালোকৰ ইতিহাস খণ্ডৰ অন্তৰ্গত 12 নম্বৰ পাঠটি গুপ্ত যুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ এই পাঠটিৰ 2 নম্বৰ অংশটোৰ বিষয়ে আলোচনা কৰিম এতিয়া চাও আহাচোন আজি আমি কি শিকিম আজি আমি শিকিম দক্ষিণ ভাৰতৰ পল্লৱ আৰু ৰাষ্ট্ৰকূট ৰাজ্যৰ ভৌগোলিক অৱস্থিতিৰ বিষয়ে আৰু সমলসমূহৰ বিষয়ে লগতে এই দুখন ৰাজ্যৰ সাংস্কৃতিক আৰু সাহিত্যিক অৱদানৰ বিষয়ে আমি আজি আলোচনা কৰিম এতিয়া চাও আহা পল্লৱ ৰাজ্যৰ বিষয়ে এই দেখিছা দক্ষিণ ভাৰতৰ পূব উপকূলীয় অঞ্চলত অৱস্থিত পল্লৱসকলৰ ৰাজ্য কাঞ্চী এইটো দেখিছা কাঞ্চী পল্লৱসকলৰ ৰাজ্য কি আছিল কাঞ্চী আৰু কোনফালে আছিল দক্ষিণ ভাৰতত আছিল দক্ষিণ ভাৰতৰ পূব উপকূলীয় অঞ্চলত অৱস্থিত কাঞ্চী ৰাজ্য এতিয়া চোৱা খ্ৰীষ্টীয় তৃতীয় আৰু চতুৰ্থ শতিকাত পল্লৱসকলে কি কৰে দক্ষিণ ভাৰতত এক শক্তিশালী ৰাজ্য প্ৰতিষ্ঠা কৰিছিল খ্ৰীষ্টীয় তৃতীয় আৰু চতুৰ্থ শতিকাত কি কৰিছিল এখন শক্তিশালী ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰিছিল শিল্পকলা সাহিত্য সংস্কৃতি আদিলৈ পল্লৱসকলৰ অৱদান উল্লেখযোগ্য এওঁলোকে যে ৰাজ্য স্থাপন কৰিছিল কি কৰিছিল সাহিত্য সংস্কৃতি শিল্পকলা আদি সকলো ক্ষেত্ৰতে তেওঁলোকৰ অৱদান কি আছিল উল্লেখযোগ্য আছিল তাৰ উপৰি কি কৰিছিল চোৱা কাঞ্চীপুৰম পল্লৱসকলৰ ৰাজ্যৰ ৰাজধানী আছিল পল্লৱসকলৰ ৰাজ্যৰ ৰাজধানী কি আছিল কাঞ্চীপুৰম এটো মনত ৰাখিবা কাঞ্চীপুৰম কি আছিল পল্লৱসকলৰ ৰাজ্যৰ ৰাজধানী আছিল আৰু সৰ্বমুঠ কিমানজন ৰজাই ৰাজত্ব কৰিছিল 36 জন 36 জন ৰজাই কি কৰিছিল ৰাজত্ব কৰিছিল এই পইণ্টটো মনত ৰাখিবা যে পল্লৱসকলৰ কিমানজন ৰজাই ৰাজত্ব কৰিছিল 36 জন ৰজাই ৰাজত্ব কৰিছিল নৰসিংহ বৰ্মন আছিল পল্লৱসকলৰ সৰ্বশ্ৰেষ্ঠ ৰজা পল্লৱসকলৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন আছিল নৰসিংহ বৰ্মন তোমালোকক যদি সুধে যে পল্লৱ ৰাজ্যৰ সৰ্বশ্ৰেষ্ঠ ৰজাজনৰ নাম কি আছিল তেতিয়াহলে কি হ'ব নৰসিংহ বৰ্মন পল্লৱসকল মূলতঃ তামিল সম্প্ৰদায়ৰ আছিল পল্লৱসকল কি আছিল তামিল সম্প্ৰদায়ৰ লোক আছিল আৰু তেওঁলোকে খ্ৰীষ্টপূৰ্ব 7ম শতিকাৰ সময়ছোৱাত বহুতো মন্দিৰ নিৰ্মাণ কৰিছিল পল্লৱ ৰজাসকলে কি কৰিছিল মঠ মন্দিৰ কিছুমান নিৰ্মাণ কৰিছিল মহাবলীপুৰমৰ মন্দিৰবোৰ দেখাত ৰথৰ দৰে যাক ৰথ বুলি কোৱা হয় ৰথ তোমালোকে নিশ্চয় জানা হয় নে নাই আৰু মহাবলীপুৰমত যিবিলাক মন্দিৰ আছে সেই মন্দিৰবোৰ কেনেকুৱা দেখাত ৰথৰ দৰে আৰু সেই কাৰণে ইয়াক কি বুলি কোৱা হয় ইয়াক ৰথ বুলি কোৱা হয় এতিয়া চোৱা এই মন্দিৰবোৰ কি হৈছিল এটা পাহাৰত খোদিত কৰা হৈছিল আৰু ইয়াৰ নাম আছিল ধৰ্মৰাজ ৰথ ভীম ৰথ অৰ্জুন ৰথ দ্ৰৌপদী ৰথ মহাবলীপুৰমত যিবিলাক মন্দিৰ আছিল সেই মন্দিৰবোৰ কি কৰিছিল এটা পাহাৰত খোদিত কৰা হৈছিল আৰু তাৰ বিভিন্ন নাম আছিল সেই নামবোৰ কি ধৰ্মৰাজ ৰথ ভীম ৰথ অৰ্জুন ৰথ দ্ৰৌপদী ৰথ এতিয়া চোৱা তোমালোকে এইটো মন কৰা দ্ৰৌপদী আৰু অৰ্জুন ৰথ মহাবলীপুৰম মানে ইয়াতে থকা দ্ৰৌপদী ৰথ আছে আৰু অৰ্জুন ৰথ আছে এই মন্দিৰটোত কি আছে দ্ৰৌপদী ৰথ আৰু অৰ্জুন ৰথ আছে আৰু এই মন্দিৰটো ক'ত অৱস্থিত এই মন্দিৰটো মহাবলীপুৰমত অৱস্থিত এতিয়া চোৱা পল্লৱসকলে শিল্প আৰু ভাস্কৰ্যৰ ক্ষেত্ৰত এবিধ নতুন কলাৰ আৱিষ্কাৰ কৰিছিল আৰু তাৰ নাম কি আছিল দ্ৰাবিড় কলা শিল্প আৰু ভাস্কৰ্যৰ ক্ষেত্ৰত পল্লৱসকলে এবিধ নতুন কলাৰ সৃষ্টি কৰিছিল আৰু এই কলাবিধৰ নাম কি আছিল দ্ৰাবিড় কলা আছিল আৰু তেওঁলোক আছিল ধৰ্মপৰায়ণ ৰজা তেওঁলোকে বহুতো হিন্দু মন্দিৰ আৰু বুদ্ধ মঠ নিৰ্মাণ কৰিছিল পল্লৱ ৰজাসকল হিন্দু পৰায়ণ আছিল আৰু বুদ্ধ মঠ আৰু কি কৰিছিল মন্দিৰ কিছুমান তেওঁলোকে নিৰ্মাণ কৰিছিল পল্লৱসকলৰ আন দুটা গুৰুত্বপূৰ্ণ অৱদান এতিয়া আমি কি পাম যে পল্লৱসকলে কি অৱদান আগবঢ়াইছিল দুটা অৱদান চোৱা এটা হ'ল বৈষ্ণৱী আৰু শৈৱ সাহিত্যৰ বিকাশত সংস্কৃত ভাষাৰ ব্যৱহাৰ প্ৰথম অৱদানটো কি আছিল সংস্কৃত ভাষা তেওঁলোকে কি কৰিছিল ব্যৱহাৰ কৰিছিল আৰু দ্বিতীয় অৱদানটো হ'ল যে তেওঁলোকে কি কৰিছিল 8ম শতিকাৰ ধৰ্ম সংস্কাৰ আন্দোলনৰ ভেটি স্থাপন হৈছিল আৰু পল্লৱসকলৰ সময়তে কি হৈছিল ধৰ্ম সংস্কাৰ আন্দোলনৰ ভেটি স্থাপন কৰা হৈছিল এতিয়া ইয়াৰ পিছত চোৱা এই সময়ছোৱাত কি হৈছিল কাঞ্চী বিশ্ববিদ্যালয়খন কি হৈছিল দক্ষিণাত্যৰ শিক্ষাৰ কেন্দ্ৰ হিচাপে গঢ় লৈ উঠিছিল আৰু সামুদ্ৰিক শক্তি হিচাপেও পল্লৱসকল বিখ্যাত আছিল
প্ৰথমতে কি হৈছিল কাঞ্চী বিশ্ববিদ্যালয়খন কি হৈছিল শিক্ষাৰ কেন্দ্ৰ হিচাপে গঢ় লৈ উঠিছিল আৰু সামুদ্ৰিক শক্তি হিচাপেও পল্লৱসকলৰ কি হৈছিল তেওঁলোক বিখ্যাত আছিল তাৰোপৰি সোৱা তৰ্ক শাস্ত্ৰবিদ নৈভাষ্য প্ৰণেতা বাৎসায়ন এই নামটো মনত ৰাখিবা বাৎসায়ন এও কি আছিল তৰ্ক শাস্ত্ৰবিদ আছিল আৰু লগত তেও কি আছিল তেও আছিল তৰ্ক শাস্ত্ৰবিদ আৰু তেও কি লিখিছিল নৈভাষ্য লিখিছিল আৰু এও কি কৰিছিল কাঞ্চী বিশ্ববিদ্যালয়ৰে পণ্ডিত আছিল বুলি জনা যায় মানে বিখ্যাত তৰ্কশাস্ত্ৰবিদ আৰু নৈভাষ্য প্ৰণেতা বাৎসায়ন কি আছিল কাঞ্চী বিশ্ববিদ্যালয়ৰ পণ্ডিত আছিল তাৰ উপৰিও পল্লৱসকলৰ কি হৈছিল বৰ্তমানৰ শ্ৰীলংকাৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক আছিল যিটো তামিল সাহিত্যৰ বিভিন্ন গ্ৰন্থত উল্লেখ আছে শ্ৰীলংকাৰ সৈতে কি আছে তেওঁলোকৰ ঘনিষ্ঠ সম্পৰ্ক আছিল আৰু এটো ক'ত উল্লেখ আছে তামিল সাহিত্যত এতিয়া সোৱা ৰাষ্ট্ৰকূটসকল পল্লৱসকলৰ কথা আমি পঢ়িলো এতিয়া আমি পঢ়িম ৰাষ্ট্ৰকূটসকলৰ কথা এইখন সোৱা ইয়াত সোৱা ৰাষ্ট্ৰকূটসকল ক'ত আছে এয়া দেখিছানে এইবিলাক হ'ল ৰাষ্ট্ৰকূট নৰ্মদা নদী আৰু তাপ্তি নদী নৰ্মদা নদী আৰু তাপ্তি নদীৰ তলত এইফালে দেখিছানে এই যে কমলা কালাৰৰ অংশটো আছে এই কমলা কালাৰৰ অংশটো কি ৰাষ্ট্ৰকূট ৰাজ্য এতিয়া সোৱা বৰ্তমানৰ গুজৰাট ৰাজ্যৰ তলফালে নৰ্মদা নদীৰ পৰা কৃষ্ণা আৰু তুংগভদ্ৰা নদীক স্পৰ্শ কৰা ৰাজ্যখনেই হৈছে ৰাষ্ট্ৰকূট ৰাজ্য নৰ্মদা নদীৰ পৰা কৃষ্ণা আৰু তুংগভঙ্গা নদীক স্পৰ্শ কৰা ৰাজ্যখনেই কি সেইখনেই হৈছে ৰাষ্ট্ৰকূট ৰাজ্য দান্তি দুৰ্গ নামৰ এজন সামন্ত প্ৰভুৱে প্ৰায় 753 খ্ৰীষ্টাব্দত ৰাষ্ট্ৰকূট ৰাজ্য প্ৰতিষ্ঠা কৰিছিল কোনে প্ৰতিষ্ঠা কৰিছিল ৰাষ্ট্ৰকূট ৰাজ্যৰ প্ৰতিষ্ঠাতা আছিল দান্তি দুৰ্গ তেওঁ আছিল এজন সামন্ত প্ৰভু আৰু এই সামন্ত প্ৰভুজনে কি কৰিছিল 753 খ্ৰীষ্টাব্দত ৰাষ্ট্ৰকূট ৰাজ্য স্থাপন কৰিছিল অৰ্থাৎ প্ৰতিষ্ঠা কৰিছিল এতিয়া সোৱা ৰাষ্ট্ৰকূটসকল কি আছিল ৰাষ্ট্ৰকূটসকল আছিল প্ৰভাৱশালী ৰজা শক্তিবন্ত আছিল প্ৰভাৱশালী আছিল তেওঁলোকৰ বহুত পৰাক্ৰমী ৰজা আছিল আৰু তেওঁলোকে বিভিন্ন উপাধি গ্ৰহণ কৰিছিল এটো সোৱা মহাধীৰাজ ত্ৰিভুৱন চক্ৰৱৰ্তী ৰাষ্ট্ৰকূট আগৰ দিনত তোমালোকক আগতেও কৈছো যে ৰজাসকলে কি কৰিছিল বহুতো উপাধি লৈছিল ঠিক একেদৰে ৰাষ্ট্ৰকূট ৰজাসকলেও কিছুমান উপাধি লৈছিল তাৰ ভিতৰত কি আছিল মহাধীৰাজ ত্ৰিভুৱন চক্ৰৱৰ্তী আদি এই উপাধিবোৰ কোনে লৈছিল ৰাষ্ট্ৰকূট ৰজাসকলে লৈছিল এতিয়া সোৱা দক্ষিণাত্য ৰজাসকলৰ ভিতৰত সৰ্বপ্ৰথমে উত্তৰ ভাৰততো এওঁলোকে কি কৰিছিল নিজৰ প্ৰভাৱ বিস্তাৰ কৰিছিল মানে দক্ষিণ ফালে যিমান ৰজা আছিল সেই ৰজাবিলাকৰ ভিতৰত উত্তৰ ভাৰততো প্ৰভাৱ বিস্তাৰ কৰা ৰজাসকল কোন আছিল প্ৰথমে আছিল ৰাষ্ট্ৰকূট ৰজাসকল মানে সৰ্বপ্ৰথম ৰাষ্ট্ৰকূট ৰজাসকলেই কি কৰিছিল উত্তৰ ভাৰতত তেওঁলোকৰ প্ৰভাৱ বিস্তাৰ কৰিছিল এতিয়া জানি থওঁ আহা সন্মানীয় উপাধিসমূহ অৰ্থাৎ এই উপাধিসমূহ কি সন্মানীয় উপাধিসমূহ আমি যে পালো উপাধিবোৰ কি হ'ব চোৱা এই উপাধিবোৰ হ'ল মহাৰাজ মহাধীৰাজ মহাৰাজাধীৰাজ ৰাজাধীৰাজ ত্ৰিভুৱন চক্ৰৱৰ্তী ৰাজা চক্ৰৱৰ্তী অৰ্থাৎ ৰাষ্ট্ৰকূট ৰজাসকলে লোৱা কিছুমান উপাধি প্ৰথমটো সোৱা মহাৰাজ নিজে লৈ লৈছিল নিজে কিছুমান উপাধি লৈ লৈছিল বা কিছুমান ৰজা উপাধি দিয়াও হৈছিল তাৰে প্ৰথমটো হ'ল মহাৰাজ তাৰে পিছৰটো হ'ল মহাৰাজাধীৰাজ মহাৰাজ মহাৰাজাধীৰাজ ৰাজাধীৰাজ ত্ৰিভুৱন চক্ৰৱৰ্তী আৰু ৰাজ চক্ৰৱৰ্তী এই পাঁচটা উপাধি মহাৰাজ মহাৰাজাধীৰাজ ৰাজাধীৰাজ ত্ৰিভুৱন চক্ৰৱৰ্তী আৰু ৰাজ চক্ৰৱৰ্তী মনত থাকিবনে ঠিক আছে এতিয়া সোৱা যে ধৰ্ম সাহিত্য সংস্কৃতি আৰু শিল্পকলাৰ ক্ষেত্ৰতো ৰাষ্ট্ৰকূট ৰাজ্য কি আছিল ধৰ্ম সাহিত্য সংস্কৃতি আৰু শিল্পকলাৰ ক্ষেত্ৰতো ৰাষ্ট্ৰকূট ৰজাসকলৰ যথেষ্ট অৰিহণা আছিল তেওঁলোকে বহুতো অৰিহণা আগবঢ়াইছিল ৰজা ৰাষ্ট্ৰকূট প্ৰশাসনৰ মুৰব্বী আছিল কোন আছিল মুৰব্বী ৰাষ্ট্ৰকূট প্ৰশাসনৰ মুৰব্বী আছিল মূল মুৰব্বী আছিল কোন ৰজা আছিল ৰাষ্ট্ৰকূট প্ৰশাসনৰ মুৰব্বী আৰু তেওঁলোকে কি কৰিছিল
তেওলোকৰ ৰাজ্যখনক বিভিন্ন ভাগত ভাগ কৰিছিল হেতু হল প্ৰদেশ জিলা গাঁও আদি ভাগত ভাগ কৰিছিল ৰাষ্ট্ৰকূট ৰাজ্যখন প্ৰদেশ জিলা গাঁও আদি ভাগত কি কৰিছিল ভাগ কৰিছিল আৰু এই ভাগসমূহ কোনে চাইছিল মন্ত্ৰী আৰু বিষয়াসকলে কি কৰিছিল এই ভাগসমূহ পৰিচালনা কৰিছিল প্ৰদেশ জিলা গাঁও আদি যে ভাগ কৰি লৈছিল ভাগ কৰি ললে কি হয় শাসন কৰিবলৈ সুবিধা হয় আৰু এইবোৰ কি কৰিছিল মন্ত্ৰী আৰু বিষয়াসকলে এই ভাগসমূহ কি কৰিছিল পৰিচালনা কৰিছিল এতিয়া চোৱা ৰাষ্ট্ৰকূটসকলৰ ৰাজত্বকালত সংস্কৃত আৰু প্ৰাকৃত ভাষাৰ কি হৈছিল বিকাশ হৈছিল তেওঁলোকে কি কৰিছিল সংস্কৃত ভাষাটো আৰু প্ৰাকৃত ভাষাটো কি কৰিছিল বিকাশ কৰিছিল ধৰ্মৰ প্ৰতি ৰজাসকল সহনশীল আছিল ধৰ্মীয় আনুগত্য আছিল ধাৰ্মিক আছিল ৰজাসকল ৰাষ্ট্ৰকূট ৰজাসকল কি আছিল ধাৰ্মিক আছিল তেওঁলোকে নিজৰ ধৰ্মৰ লগতে বেলেগৰ ধৰ্মকো কি কৰিছিল সন্মান কৰিছিল দক্ষিণাত্যত তেওঁলোকে নিৰ্মাণ কৰা মন্দিৰ এতিয়াও আছে অগণন মন্দিৰ আছে দক্ষিণ ভাৰতত তেওঁলোকে থকা সময়ত কি কৰিছিল বহুতো মন্দিৰ নিৰ্মাণ কৰিছিল আৰু এই মন্দিৰসমূহ এতিয়াও আছে ৰাষ্ট্ৰকূট ৰজা প্ৰথম কৃষ্ণই কি কৰিছিল ইলোৰাৰ বিখ্যাত কৈলাশনাথ মন্দিৰ নিৰ্মাণ কৰিছিল ইলোৰাত এটা মন্দিৰ আছে বিখ্যাত মন্দিৰটোৰ নাম কি কৈলাশনাথ আৰু এই মন্দিৰটো কোনে নিৰ্মাণ কৰিছিল ৰাষ্ট্ৰকূট ৰজা প্ৰথম কৃষ্ণই কি কৰিছিল ইলোৰাৰ বিখ্যাত মন্দিৰটো কৈলাশনাথ মন্দিৰ নিৰ্মাণ কৰিছিল এতিয়া চোৱা এইটো হল ইলোৰাৰ বিখ্যাত কৈলাশনাথ মন্দিৰ তোমালোকে কেতিয়াবা যদি যোৱা তেতিয়া দেখিবলৈ পাবা মন্দিৰটো এতিয়াও আছে এইটো হল ইলোৰাৰ বিখ্যাত কৈলাশনাথ মন্দিৰ দেখিছা ঠিক আছে এতিয়া চোৱা এলিফান্টা আৰু মালখেলাৰ মন্দিৰসমূহতো কি আছে ৰাষ্ট্ৰকূট শিল্পৰ নিদৰ্শন দেখিবলৈ পোৱা যায় তোমালোকক যদি সুধে যে ৰাষ্ট্ৰকূট শিল্পৰ নিদৰ্শন দেখিবলৈ পোৱা দুটা মন্দিৰৰ নাম লিখা তেতিয়া তোমালোকে কি লিখিব পাৰিবা এলিফান্টা আৰু মালখেলাৰ মন্দিৰসমূহত কি আছে ৰাষ্ট্ৰকূট শিল্পৰ নিদৰ্শন আছে ৰাষ্ট্ৰকূটসকলৰ ৰাজত্বকালত কি হৈছিল মুছলমানসকলেও উপকূলীয় অঞ্চলত বহুতো মছজিদ নিৰ্মাণ কৰিছিল আৰু তেওঁলোকে কি কৰিছিল মুছলমানসকলেও কি কৰিছিল উপকূলীয় অঞ্চলবিলাকত মছজিদ নিৰ্মাণ কৰিছিল ৰাষ্ট্ৰকূটসকলে প্ৰায় 120 বছৰ দক্ষিণাত্যত শাসন কৰিছিল কিমান সময়কাল শাসন কৰিছিল বুলি যদি সুধে ৰাষ্ট্ৰকূটসকলে কিমান সময় কৰিছিল 120 বছৰ কাল তাৰ পিছত চোৱা এই সময়ত কি হৈছিল আভ্যন্তৰীণ সংঘাতৰ বাবে ৰাষ্ট্ৰকূট শাসনৰ অন্ত পৰিল মানে এনেকে শাসন কৰিলে বিভিন্ন ধৰণৰ মঠ মন্দিৰ নিৰ্মাণ কৰিলে সাহিত্য সংস্কৃতি শিল্প ভাস্কৰ্য বিভিন্ন ক্ষেত্ৰত তেওঁলোকে অৱদান আগবঢ়ালে আৰু তাৰ পিছত কি হ'ল লাহে লাহে তেওঁলোকৰ আভ্যন্তৰীণ সংঘাত আহিল ৰাষ্ট্ৰখন কি হ'ল সংকটত পৰিল আভ্যন্তৰীণ কিছুমান সংঘাতৰ কাৰণে সেই আভ্যন্তৰীণ সংঘাতৰ কাৰণে ৰাষ্ট্ৰ যেতিয়া সংকটত পৰিল আৰু তেতিয়াই কি হ'ল ৰাষ্ট্ৰকূট শাসনৰ অন্ত পৰিল এতিয়া চাও আহা আমি মূল্যায়নৰ ফালে পল্লৱসকলৰ ৰাজধানী আছিল আমি প্ৰথমতেই পাইছো পল্লৱসকলে কি কৰিলে ৰাষ্ট্ৰ স্থাপন কৰিলে তাৰ পিছত তেওঁলোকে ৰাজধানী পাতিলে তেওঁলোকৰ ৰাজধানী কি আছিল কাঞ্চীপুৰম মহাবলীপুৰম কি আছিল পল্লৱসকলৰ ৰাজধানী আছিল কাঞ্চীপুৰম ঠিক আছে দ্বিতীয় প্ৰশ্নটো চোৱা দ্বিতীয়টো হ'ল ৰাষ্ট্ৰকূটসকলে দক্ষিণাত্যত কিমান বছৰ শাসন কৰিছিল অলপ আগতে পাইছো ৰাষ্ট্ৰকূটসকলে দক্ষিণাত্যত কিমান বছৰ শাসন কৰিছিল 100 বছৰ 120 বছৰ 200 বছৰ কিমান বছৰ 120 বছৰ ৰাষ্ট্ৰকূটসকলে দক্ষিণাত্যত কিমান বছৰ শাসন কৰিছিল 120 বছৰ কৰিছিল 3 নম্বৰ প্ৰশ্নটো চোৱা শুদ্ধ পল্লৱসকলৰ সময়ত অষ্টম শতিকাত ধৰ্ম সংস্কাৰ আন্দোলনৰ ভেটি স্থাপন কৰা হৈছিল পল্লৱসকলৰ আমি দুটা অৱদান পাইছিলো নে নাই পল্লৱসকলে কি কৰিছিল ধৰ্ম সংস্কাৰৰ ভেটি স্থাপন কৰিছিল নে নাই অষ্টম শতিকাত কৰিছিল হয়নে পল্লৱসকলে কি কৰিছিল অষ্টম শতিকাত ধৰ্ম সংস্কাৰ আন্দোলনৰ ভেটি স্থাপন কৰিছিল সেইকাৰণে এইটো কি হ'ব শুদ্ধ আজিলৈ ইমানতে এৰিছো পৰৱৰ্তী শ্ৰেণীত আমি পৰৱৰ্তী অংশৰ বিষয়ে আলোচনা কৰিম ধন্যবাদ